সাৱধান হওক এই ৰাশিৰ জাতক জাতিকাই শনিৰ স্থান সলনিৰ ফলত 28 এপ্ৰিলৰ পূৰ্বে বিপদত পৰিব পাৰে এই তিনি ৰাশি লোকসকল। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি প্ৰতিবেদনটো আৰম্ভ কৰোঁ। 2025 চনৰ 28 এপ্ৰিলত শনিদেৱ নিজ নক্ষত্ৰত প্ৰৱেশ কৰিব, কিন্তু ইয়াৰ পূৰ্বে কিছুমান ৰাশিৰ জাতক জাতিকাৰ জীৱনত নানান সমস্যাৰ আগমন ঘটিব। জানিলক সেই তিনি ৰাশিৰ সম্পৰ্কে। যিকেইটা ৰাশিৰ লোকসকল আগন্তুক দিনবোৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বিশিষ্ট জ্যোতিষী বিশেষজ্ঞৰ মতে কৰ্মফল আৰু ন্যায়ৰ দেৱতা শনি শাস্ত্ৰমতে অতি গুৰুত্বপূৰ্ণ হয়। তেওঁক দুখ, ৰোগ, দাৰিদ্ৰ আৰু মৃত্যুৰ প্ৰভূতিৰ দাতা বুলি কোৱা হয়। এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শনিৰ অৱস্থান পৰিৱৰ্তন হ'লে তাৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত পৰে। বৈদিক পঞ্চাংগ অনুসৰি 28 এপ্ৰিলৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বহু বছৰ পিছত শনিদেৱ তেওঁ নিজৰ নক্ষত্ৰত গমন কৰিব। 28 এপ্ৰিলত পুৱা 7:52 শনি উত্তৰ ভৰ্দপাত হ'ব আৰু নক্ষত্ৰত প্ৰৱেশ কৰিব। 27টা নক্ষত্ৰৰ ভিতৰত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ স্থান হ'ব 26তম, যাৰ অধিপতি স্বয়ং শনিদেৱ। এইবাৰ জানিলক সেই তিনি ৰাশি সম্পৰ্কে যিসকলৰ বাবে শনিৰ এই গমন বিশেষভাৱে অশুভ হ'ব পাৰে। জনাব ওলাইছো মেঘ ৰাশি। 28 এপ্ৰিলত শনিৰ এই গমনে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ নহ'ব। বিশেষকৈ সম্পত্তিৰ যিসকলৰ বিয়া হৈছে বা যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোক সম্পৰ্কত জটিলতা সন্মুখীন হ'ব পাৰে আৰু যুৱকসকলৰ পিতৃৰ সৈতে মতবিৰোধ হ'ব পাৰে, যিয়ে পৰিয়ালত উত্তেজনাৰ সৃষ্টি কৰিব। ব্যৱসায়ীসকলৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে, কিছু দিনলৈ টকাৰ অভাৱ হ'ব পাৰে। সম্পত্তিয়ে যিসকল দুৰ্ঘটনা ঘটিছে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। এইবাৰ জনাব ওলাইছো মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ বাবেও শনিৰ এই গমন শুভ নহ'ব। যুৱকসকলৰ দুৰ্ঘটনাৰ সম্ভাৱনা আছে, যাৰ ফলত প্ৰচুৰ অৰ্থ ব্যয় হ'ব। ব্যৱসায়ীসকলৰ কোনো ডাঙৰ অৰ্ডাৰ বাতিল হ'ব পাৰে, যাৰ ফলত আৰ্থিক ক্ষতি হ'ব। চাকৰিজীৱীসকলৰ নিজৰ ভুলৰ বাবে চাকৰি হেৰুৱাৰ আশংকা আছে। পিতৃৰ সৈতে মতবিৰোধ বাঢ়িব পাৰে। এইবাৰ জনাব ওলাইছো কুম্ভ ৰাশি। আজিৰ পৰা 28 এপ্ৰিল পৰ্যন্ত কুম্ভ ৰাশিৰ জাতকসকলৰ বিশেষ সতৰ্ক হৈ থাকিব লাগিব। টকাৰ লেনদেনৰ ক্ষেত্ৰত খৰখেদা নকৰিব। ব্যৱসায়ীসকলে কোনো ডাঙৰ চুক্তি কৰাৰ পূৰ্বে ভালদৰে বিবেচনা কৰক, নহ'লে ভুল সিদ্ধান্তৰ কাৰণে ডাঙৰ ক্ষতি হ'ব পাৰে। আৰু কুম্ভ ৰাশিৰ প্ৰভুভ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি আয়ৰ ক্ষেত্ৰত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। এইবাৰ জনাব ওলাইছো মীন ৰাশি। এই ৰাশিৰ লোকসকলে আয়ৰ ক্ষেত্ৰত ভাল ফলাফল পোৱাৰ সম্ভাৱনা কম। বিবাহিত দম্পতীসকলৰ মাজত সম্পৰ্কত বিভেদ বাঢ়িব আৰু স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। চাকৰিজীৱীসকলে নতুন দায়িত্ব পাব পাৰে, যিয়ে মানসিক চাপ বৃদ্ধি কৰিব।